নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। আপোনালোকে নিজৰ অঞ্চলতে চাকৰি কৰিব পাৰিব। নিজৰ অঞ্চলতে চাকৰি মুকলি কৰিলে 2026 সেইটো মই থাম্বনেইলত লিখি দিছোঁ, কিয়নো আপোনালোকে নিজৰ অঞ্চলত চাকৰিটো কৰিব পাৰিব সেইকাৰণে ইয়াত কৈছোঁ। ইয়াত ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট হয়, মানে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট ফালৰ পৰা টোটাল 10,000+ ভেকেঞ্চি ইয়াত মুকলি কৰি দিছে। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব। গোটেই প্ৰচেছটো মই এটা ভিডিঅ'তে কৈ দিছোঁ। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে অনলাইনৰ যোগেদি অনলাইনৰ মাধ্যমতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। আপোনালোকে ঘৰতো বহি সেইটো আপোনালোকে জবটো কৰিব পাৰিব। এনেধৰণৰ জব হয় সেইটো। ইয়াৰ শিক্ষাগত অৰ্হতা আৰু যিটো বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে দি আছে। আপোনালোকে চাই ল'ব, মানে সম্পূৰ্ণ মানে শেষলৈ ভিডিঅ'টো চাই থাকিব লাগিব, কিয়নো মই গোটেইখিনি ভিডিঅ'তে সকলোখিনি কৈ দিছোঁ। আৰু এটা কথা, আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ ভাল হ'ব, কিয়নো আপডেটবিলাক দি থাকোঁ সদায়। হ'ব, চাই থাকক। আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট হয়। ৰিলায়েন্স জিঅ' ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। আপোনালোকক গোটেই প্ৰচেছটো আপোনালোকক এটা ভিডিঅ'তে দেখুৱাম। আপোনালোকে যদি কেনেকৈ এপ্লাই কৰিব আৰু ক'ত মানে কোনটো পোষ্টত কিমান পোষ্ট আছে গোটেইখিনি যদি জানিব বিচাৰে ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাকিব। আৰু ইয়াত শিক্ষাগত অৰ্হতা আৰু সেইটো প্ৰাইভেট চাকৰি হয় নে গভৰ্ণমেণ্ট হয় গোটেইখিনি প্ৰচেছটো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত দিয়া আছে, ৰ'ব, ইয়াত দিয়া আছে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট অভাৰভিউ। ইয়াত ডিটেইলছ আছে, ইনফৰমেশ্যন ইয়াত আছে। ইয়াত অৰ্গেনাইজেশ্যন যিটো নেম হয় ৰিলায়েন্স জিঅ' PVT মানে প্ৰাইভেট লিমিটেড হয়। ইয়াত ৰিক্ৰুইটমেণ্ট যিটো নেম হয় ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট হয় 2026। টোটাল ভেকেঞ্চি আছে 10,000+ আছে ইয়াত, আৰু জবটো হয় প্ৰাইভেট জব হয়। আৰু যিটো পে স্কেল হয় মানে 32,000 পৰা পাৰ মান্থ ষ্টাৰ্ট হ'ব, 32,000 পৰা 58,000লৈকে এক্সপেক্টেড এড কৰি দিছে। আপোনালোকৰ সেইটো চেলাৰী হয়। আৰু যিটো এপ্লিকেশ্যন মোড হয় অনলাইনৰ যোগেদি সেইটো এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব আৰু গোটেইখিনি প্ৰচেছটো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত জব লোকেশ্যন এক্ৰছ অল ইণ্ডিয়াত, আপোনালোকৰ নিজৰ অঞ্চলতো সেইটো আপোনালোকৰ চাকৰিটো পাব পাৰে। এলিজিবল যিটো কেণ্ডিডেট হয়, আপোনাৰ যদি মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেট যদি আছে, ডিপ্ল'মাৰ লগত যদি আছে কিবাকিবি, তেনেহ'লে এপ্লাই কৰিব পাব। অনলি যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তথাপি আপোনালোকে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। গোটেইখিনি প্ৰচেছটো আপোনালোকক দেখাই আছোঁ, আপোনালোকে শেষলৈ চাই থাকক। ইয়াত এপ্লাই ষ্টাৰ্ট ডেট 1 জানুৱাৰীৰ পৰা ষ্টাৰ্ট অলৰেডি হৈ গৈছে। আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া। ইয়াত যিটো লাষ্ট ডেট হয় 30 জানুৱাৰীলৈকে সেইটো আবেদন কৰিব পাৰিব আপোনালোকে 2026-ত। আৰু এপ্লিকেশ্যন ফিজ ইয়াত নালাগে। জেনাৰেল OBC EWS কাৰণে ইয়াত কোনো ফিজ দিব নালাগে। SC STৰ কাৰণেও ইয়াত কোনো ফিজ দিব নালাগে। ইয়াত ভেকেঞ্চি ডিটেইলছ দিয়া আছে গোটেই। জিঅ' চেল এক্সিকিউটিভ আছে, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ আছে, ফেয়াৰলেঞ্চাৰ আছে, জিঅ' ষ্ট'ৰ এছিষ্টেণ্ট আছে, নেটৱৰ্ক ইঞ্জিনিয়াৰ আছে, IT এণ্ড টেকনিকেল ষ্টাফ আছে, বিজনেছ অপাৰেশ্যন আছে। ইয়াত মানে গোটেইখিনি দি আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু মই নকওঁ, ফাইনেন্স এণ্ড একাউণ্টছ আছে, ইয়াত গোটেইখিনি দিয়া আছে। আৰু লোকেশ্যনটো আপোনালোকে যদি মানে সেইটো এপ্লাই কৰিবলৈ ইচ্ছা আছে সোনকালে এপ্লাই কৰি ল'ব। এপ্লাই চলি আছে। আৰু আপোনালোকে নিজৰ অঞ্চলতে সেইটো চাকৰি পাব পাৰে। মানে আপোনালোকৰ ডিষ্ট্ৰিক্টত সেইটো জিঅ' কোম্পানীৰ ফালৰ পৰা বহুত কোম্পানী আছে, তাৰ পৰা আপোনালোকে নিজৰ অঞ্চলতে নিজৰ গ্ৰামতে সেইটো মানে আপোনালোকে কৰিব পাৰে। বহুত ধৰণৰ ইয়াত ভেকেঞ্চি আছে। ইয়াত দেখা কি আছে, ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট এজ যিটো লিমিট হয় 18 পৰা 40 বছৰলৈকে আপোনালোকে সেই পদত আবেদন কৰিব পাৰিব। সেই পোষ্টকেইটাত 18 পৰা 40 বছৰ ভিতৰত আপোনাৰ যদি বয়স আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় মই কৈ দিলোঁ, কিন্তু তথাপি আৰু এবাৰ কৈ দিছোঁ, শিক্ষাগত যিটো অৰ্হতা, আপুনি যদি মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, যদি গ্ৰেজুৱেট কৰিছে আৰু যদি কিবা কিবি ডিপ্ল'মা আছে ছায়েন্সৰ হওক আৰ্টছৰ হওক গোটেই ইয়াতে এপ্লাই কৰিব পাৰিব।
ইয়াত কেনেকৈ এপ্লাই কৰিব ইয়াত দেখা আৰু কৈছে ইয়াত মানে চিলেকশ্যন যিটো প্ৰচেছ হয় আপোনালোকক কেনেকৈ চিলেকশ্যন প্ৰচেছ কৰিব প্ৰথমত কি হ'ব ইণ্টাৰভিউ হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত আপোনালোকক মানে মেৰিট লিষ্ট দিব আপোনালোকে তাত গৈ কি আছে মানে জইনিং লেটাৰটো আপোনালোকক দি দিব মানে এটা ডকুমেণ্ট কৰি তোমালোকক কি আছে মেৰিট লিষ্ট এটা দি দিব হাউ টু এপ্লাই ফৰ ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট কেনেকৈ এপ্লাই কৰিব ভিজিট দ্য অফিচিয়েল ৱেবছাইটত আপোনালোকে cat.geo.com ইয়াত গৈ আপোনালোকে কি কৰিব পাৰিব গৈ এপ্লাই কৰিব পাৰিব ইয়াত মানে গোটেই প্ৰচেছটো ইয়াত মানে আছে আপোনালোকে চাব পাৰে মানে কেনেকৈ এপ্লাই কৰিব ভিজিট কৰি ইয়াক মানে ৰেজিষ্টাৰ মোবাইল নম্বৰ ইমেইল আইডি লাগিব ইয়াত মানে ছাবমিট কৰিব লাগিব আৰু গোটেইখিনি প্ৰচেছটো ইয়াত দিয়া আছে আৰু এটা কথা আপোনালোকে যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপোনালোকক কি আছে নিউ আপডেটবিলাক মই দিয়ে থাকোঁ যিয়ে এডভাৰটাইজ মানে ভেকেঞ্চি ওলায় বিজ্ঞাপন ওলায় তেতিয়া মই আপডেটবিলাক আপোনালোকৰ সহায়ৰ বাবে কি আছে আপডেটবিলাক দি থাকোঁ যদি মোৰ ভিডিঅ'টো পাই আপোনালোকে আৰু কিবা কিবি জানিব ইচ্ছা আছে তেনেহ'লে কমেণ্টত জনাব মই গোটেইখিনি কৈ দিম আৰু ইয়াৰ ওপৰত আৰু ভিডিঅ' বনাব লাগে তেনেহ'লে ক'ব মই আৰু এটা ভিডিঅ' লৈ আনিম আৰু আপোনালোকৰ লিংকটো মই দি দিম তাৰ পৰা আপোনালোকে গোটেইখিনি